বিশ্বনাথ আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ বিশ্বনাথ দেৱালয় চৌহদত শ্ৰমদান আৰু চাফাই অভিযান বিশ্বনাথ আৰক্ষীৰ জোৱানসকলে দেৱালয়ৰ ভিতৰ ভাগৰ লগতে চৌপাশে থকা আৱৰ্জনাও চাফা কৰে পেলনীয়া সামগ্ৰীসমূহ আঁতৰাই ফেনাইল ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰে পৰিৱেশটো সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰে আৰক্ষীৰ দলটোৱে শ্ৰমদানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী আৰক্ষী জনক ধন্যবাদ জ্ঞাপন কৰে দেৱালয় কৰ্তৃপক্ষই যোৱা সোমবাৰটো যোৱাকালি 5 নম্বৰ শাওনৰ 5 নম্বৰ সোমবাৰ আছিলে দেওবাৰে ৰাতিৰ পৰা কালি গধূলিলৈকে হাজাৰ হাজাৰ ভক্তৰ আগমন হৈছে গুপ্তকাশী বিশ্বনাথ দেৱালয়লৈ বুলি এই দেৱালয়খন যথেষ্ট লেতেৰা হৈ পৰিছিল কাৰণ 20-25 হাজাৰ মানুহ একেলগে যেতিয়া সোমাই তেওঁলোকৰ পানী বটলৰ পৰা আৰম্ভ কৰি সকলো বস্তু ইয়াতে পেলাইছিলে আজি বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা SSP মহোদয়ে প্ৰায় 40 জন মান তেওঁৰ জোৱান পঠিয়াই গোটেই মন্দিৰৰ চৌহদ মন্দিৰৰ আশে-পাশে থকা অঞ্চল অতি সুন্দৰভাৱে পৰিষ্কাৰ কৰি আমাক সমজাই দিলেহি মই এই সুযোগতে বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ লগতে SSP মহোদয় আৰু আজি এই চাফাই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো জোৱানলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ লগতে আশা ৰাখিছোঁ আগলৈও ধৰক এনে ধৰণৰ তেওঁলোকৰ পৰা সহায় সহযোগিতা পাই যাম আসলতে এয়া এটা প্ৰশাসনৰ লগত আমাৰ আত্মীয়তা মই সেই বুলি অনুভৱ কৰোঁ কাৰণ প্ৰথমবাৰৰ বাবে আজি আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা বিশ্বনাথ মন্দিৰৰ চৌহদৰ লগতে গোটেই বিশ্বনাথ এৰিয়াৰ এটা অঞ্চল সম্পূৰ্ণৰূপে বীজাণুমুক্ত কৰি তুলিলে ইয়াৰ দ্বাৰাই প্ৰশাসনে যে তেওঁলোকৰ সহায়